আপোনাৰ সমষ্টিত ধুবুৰী লোকসভা সমষ্টিত লক্ষীপুৰত উচ্ছেদ চলিছে কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা হ'ল যে দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি যে বিভিন্ন ঠাইত যে উচ্ছেদ কৰি পেলাই বিভিন্ন ধৰণেৰে কৈছে যে জনজাতি বেলবিলাক খালী কৰিব লাগে, তেওঁক মই কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কিমান আছে আপুনি এখন হোৱাইট পেপাৰ দিয়ক। হোৱাইট পেপাৰ এখন দিবলৈ কৈছোঁ যে আমাৰ ক'ত ক'ত কিমান আপোনাৰ আছে, কোনে কোনে দখল কৰি আছে, তেতিয়াহে আপোনাৰ গোটেই কথাখিনি ওলাব। পিক এণ্ড চুজ হৈ আছে এতিয়া বিভিন্ন ক্ষেত্ৰত, কাৰোবাক কৰিব লাগে কাৰোবাক নোৱাৰে। এইবিলাক দুখীয়া মানুহৰ ঘৰ ভাঙি যিসকলে বীৰত্ব দেখুৱাইছে আপোনালোকে চাব, কম দিনৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। কাৰণ এইবিলাক ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু ডিলুশ্যন কৰিব বিচাৰিছে, মানুহৰ মাজত ভ্ৰান্ত প্ৰচাৰ এটা কৰিব বিচাৰিছে আৰু মানুহৰ ডাইভাৰ্ট কৰিব বিচাৰিছে। কাৰণ এতিয়া চাৰিওফালে পকত গৰম, স্মাৰ্ট মিটাৰ লগাই মানুহৰ কাৰেণ্ট কাটি দিবলগীয়া অৱস্থা হৈছে, মানুহে পইচা দিব পৰা নাই, বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধি হৈছে। আজি 6 জনগোষ্ঠীয়ে কৈছে যে আমাক আপোনালোকে কথা দিছিল যে জনজাতি কৰিম বুলি, কৰা নাই। আজি জনজাতিৰ মুখ্যমন্ত্ৰী এজন আছিল, তেওঁক আঁতৰাই দিলে। চাহ জনজাতিসকলৰ মনবিলাক বেয়া। বিভিন্ন জাতি জনগোষ্ঠীয়ে যেতিয়া ক্ষোভিত হৈছে, সেইকাৰণে তেওঁ ডাইভাৰ্ট কৰিবৰ কাৰণে, ডিলুশ্যন কৰিবৰ কাৰণে, মানুহক ভ্ৰান্ত ধাৰণা এটা কৰিবৰ কাৰণে এনেধৰণৰ অত্যাচাৰ চলিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত সংযম হ'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু কৈছোঁ যে আপুনি হোৱাইট পেপাৰ এখন দিয়ক। ইমান কৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপোনাৰ আমি এভিকশ্যন কৰিম যিসকলে বেদখল কৰি আছে, ক'ত ক'তনো আছে সেই কথাখিনি কওক, দি দিয়ে তেওঁ জনজাতি বিৰোধী এজন মুখ্যমন্ত্ৰী। জনজাতি মুখ্যমন্ত্ৰীজনেই তেওঁ আঁতৰাই দিছে, যিজনে আমাৰ বিৰুদ্ধে আছিল, ৰাইজে আমাৰ বিৰুদ্ধে ৰায় দিছিল, কিন্তু বিজেপিত থকা লোকজনকে আঁতৰাই দিছে। গতিকে তেওঁ কেৱল ক্ষমতাত থকাৰ কাৰণে মই আজি আপোনাক কৰোঁ, যদি প্ৰয়োজন হয় তেওঁ বদৰুদ্দিন আজমলৰ বুকুচাত উঠিও তেওঁ আপোনাৰ মুখ্যমন্ত্ৰী হ'ব। তেওঁৰ কোনো মায়া মমতা, কাৰো জাতি জনগোষ্ঠীৰ প্ৰতি আন্তৰিকতা নাই। দুখীয়া মানুহৰ ওপৰত বল দেখুৱাই দেখাওকচোন এইকেইজন মানুহৰ ওপৰত। আহি যিসকলে ৰাহুল গান্ধীৰ ওপৰত আপোনাৰ এনেদৰে কথা ক'লে যে মই এজন নিউট্ৰেল মানুহ, মই আইনৰ গদ্দিত মই শপত খাইছিলোঁ, মই বিচাৰ চলাওঁ, এইকেইটাকো এৰেষ্ট কৰক। গতিকে ক্ষমতাত থকা এনেকৈ ধৰণৰ মানুহ, আৰু যিজন মানুহে নিজকে বলীয়া বুলি কয়, নিজকে বিভিন্ন ধৰণৰ কথা কয়, তেওঁৰ কথা কি উত্তৰ দিব?